এই অশান্তিজনী বা কিতাপ পঢ়ো বুলি ক'লেও পঢ়িবই নাপাওঁ চালা। চাওঁচোন অকণমান পঢ়ি লওঁ। শুনিছনে? 24 ঘণ্টাই বাজি থকা ৰেডিঅ' আমাৰ দেউতাহে ঘৰলৈ প্ৰথম আনিছে। এই পাগলী, নিজৰ মাকৰ কথা তেনেকৈ ক'ব নাপায় নহয়। আজি 4 দিন হ'ল মানুহজনে ওলাই যে আজিলৈকে ঘৰলৈ অহা নাই। থানালৈকে ফোন এটা কৰোঁ। হেল্ল', পুলিচ ষ্টেচন? হয়, কওক। মোৰ মানুহগৰাকী আজি 4 দিন আগতে বেংকলৈ বুলি কৈছিলে ওলাই। আজিলৈকে ঘৰলৈচোন ঘূৰি অহা নাই। মই তাকে বাট চাই আছিলোঁ। কিয় আপোনাৰ বাইকৰ পাছফালে উঠি থকাৰ পৰা এজনী বিয়া পাতি ল'ব নোৱাৰে নেকি? বৰষুণত তিতি তিতি নাচি আছ যে তই এনেকে? সেইকেইদিন যে মই ৰ'দত কাম কৰি আছিলোঁ তেতিয়া মোক মাতিছিলি, ছাঁত সোমাই লৈ ঠাণ্ডা পানী এগিলাচ খাহি বুলি কৈছিলি। আজি ক'বলৈ আহিছ বৰষুণ তিতিছে বুলি। কি হ'ল অপু, পিয়ালিতে বহি জঁপিয়াই আছ যে ৰাতি একেবাৰে নুশুলি নেকি? এই পাতৰ লগত শুব পাৰিবি না? 3টা ৰাতি হ'ল একেবাৰে শুব নাই পোৱা। কোন এই পাত? কাৰ কথা কৈছ তই? এই গৰম পাতৰ লগত কৈছোঁ যে, ইমান গৰম দিছে নহয়। 3 ৰাতি হ'ল অলপো চকু মুদিবই পৰা নাই। হেল্ল', দাদা, আপোনাৰ নিচিনা মানুহ এজন দেখা পালোঁ। অঁ কি কৰোঁ? আচ্ছা, তাক মোৰ ওচৰত পঠিয়াই দিম। হ'ব দাদা, পঠাই দিম। অঁ এজনচোন মোৰ নিচিনা দেখিবলৈ। হেল্ল', তোৰ মায়ে আমাৰ ঘৰত কাম কৰিবলৈ আহিছিলে নেকি? নাই যোৱা, দেউতাহে গৈছিল। নাই যোৱা, দেউতাহে গৈছিল। গম পাইছেনে বন্ধু বান্ধৱীসকল, বিয়া পতাৰ আগতে ভাবিছিলোঁ বিয়া পাতিম, এনজয় কৰিম, মানুহজনীয়ে বিচনী মাৰি দিব, মানুহজনীৰ টপিনাত এনেকৈ মূৰ থৈ টোপনি যাম। বিয়া পতাৰ পাছত গম পালোঁ সেই মানুহজনীও হেনো সেইটোকে ভাবি আছে। ইটোক মাতিলেও নাহে, সিটোক মাতিলেও ইমান লগ দিছোঁ। অপু, চোলা এবটল, মানুহ এটা, গিলাচ দুটা লৈ খাই আছো যে ইফালে বা সিফালে এবাৰ। অকলে খাবলৈ ভাল নালাগে ন। ইটোকো লগ বিচাৰো নাহে, সিটোকো লগ বিচাৰো নাহে, সেইকাৰণে খাই থাকিম আৰু এবাৰ এইফালে এয়া, এবাৰ এইফালে। তই খাবলৈ মন গৈছে। মই তোক বিয়া পাতিছো, তই চালা মোৰ মাইকী হয়, মই তোৰ মতে চলিবি নেকি? কিয় খং উঠিছে? সদায় সদায় মই তোৰ মতে চলিব নোৱাৰো। আপুনি কি কৰিব বিচাৰিছে কি? প্ৰথমে মই ভাত বনাম, তাৰপিছতহে কাপোৰ হয় ধুম। নেকি? ঠিক আছে, তেতিয়াহ'লে আজি ভাতকে বনাওকে।